মোৰ নিজৰ মাটি নাই। আজিৰ দিনত তাৰমানে খেতিৰ মাটি কিনি লৈ খেতি কৰাটো পচিবল নহয়। সেইকাৰণে মই বিচাৰি বিচাৰি এডোখৰ মাটি এজন মানুহৰ পৰা লিজত লৈ পৰি থকা মাটি, তেখেতকে একো কৰি থকা নাছিল। ত' এইটো এৰিয়াত এনেকুৱা বহুত মাটি আছে, তাৰে এডোখৰ মাটি লৈ মই ইয়াতে ষ্টাৰ্ট কৰিছোঁ। আপোনাৰ পৰিচয় যদি? মোৰ নাম মফিউল আলম মুন। মোৰ ঘৰ গুৱাহাটী গাড়ীগাঁও। আপোনাৰ মোৰ প্ৰফেচনেলি মই এজন এডভকেট হয়। গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিচ কৰি আছো। তাৰপিছত আপুনি কৰোঁতে মানুহৰ তাৰমানে কিছুমান হয়, এটা প্ৰফেচনেল লাইফ আৰু এটা হেবিচুৱেল যোনটো তাৰমানে কৰি ভাল লাগে আৰু এইখিনি কৰোঁতে কৰোঁতে এনেকুৱা লাগিল যে মোক এটা অলপমান বেলেগ কিবা এটা কৰোঁ, যোনটো মোৰ হ'ব হেল্থৰ কাৰণে, মানুহৰ হেল্থৰ কাৰণে পয়জন নিদিয়াকে মই মানুহক সমাজক কিবা খুৱাব পাৰোঁ। আজিকালি বাহিৰৰ যিবিলাক ফুড চব মেডিচিন দিয়া হয়। ত' মই ইয়াতে টোটেলি, যদিও এইটো 100% অৰ্গেনিক নহয়, কিন্তু ইয়াতে কেমিকেলৰ ইউজ একদম লেছ ইউজ হয়। ত' সমাজক খোৱাৰ কাৰণে, মানুহক খোৱাৰ কাৰণে, নিজে খোৱাৰ কাৰণে কি কৰিছো আৰু মানুহক দেখুৱাৰ কাৰণে অকনমান চাই পেলাই মানুহে যদি আগুৱাই আহে হৰ্টিকালচাৰৰ প্ৰতি, ড্ৰেগনৰ প্ৰতি, যিহেতু এইটো এটা লাভজনক খেতি হয়। কেনেধৰণৰ উপাৰ্জন কেনেকুৱা ধৰণৰ হৈছে? উপাৰ্জন এতিয়ালৈকে এই বছৰ মোৰ 5 to 6 টন মোৰ হৈছে। একজেক্টলি এমাউণ্টটো 5 টন হৈছে হাৰ্ভেষ্ট কৰিছো। এতিয়া আপোনাৰ লাগি আছে এনেকুৱা আৰু 3-4 মাহ পুৰা ছিজন চলিব। 10 to 12 টন এক্সপেক্ট কৰি আছো। ক'ত ক'ত আপুনি ৰপ্তানি? মোৰ বস্তুখিনি আপোনাৰ মেইনলি লোকেল মাৰ্কেট, ফাঁচী বজাৰ হ'লচেল মাৰ্কেট, যোনটো গুৱাহাটী মাৰ্কেটটো কভাৰ কৰি আছো। গুৱাহাটীৰ বাহিৰৰ যিখিনি এক্সেছ হয়, মোৰ কনজিউম কৰিব নোৱাৰে লোকেল মাৰ্কেটত, সেইখিনি শিলিগুৰি লৈ যায়। তাৰ বাহিৰে বাকী আদাৰ ডিষ্ট্ৰিক্টবিলাক যিমানখিনি পাৰা যায় কভাৰ কৰোঁ।